জলঞ্জন বিভাগ হাই হাই জলঞ্জন বিভাগ হাই হাই জলঞ্জন মন্ত্রী অশোক সিংহার হাই হাই জলঞ্জন মন্ত্রী অশোক সিংহার হাই হাই জলঞ্জন বিভাগ হাই হাই পানী যোগান ধৰিব নোৱাৰা জলঞ্জন বিভাগ হাই হাই খেতি পথাৰত পানী যোগান ধৰিব লাগিব পানী যোগান ধৰিব লাগিবই আশ্বাস জিন্দাবাদ বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার হাই হাই বিজেপি সরকার কাম নাই বিজেপি সরকারের কাম নাই জলঞ্জন বিভাগ হাই হাই জলঞ্জন বিভাগ হাই হাই জয় আয়ক জয় আয়ক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই বিজনী যি জলসিঞ্চন বিভাগৰ কাৰ্যালয় আছে আজি আমি বিজনী সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিহেতু অসমৰ লগতে চিৰাং জিলাৰ যিটো পাৰ্বত্য অঞ্চল ভূটান সীমান্তত অৱস্থিত খেতি পথাৰত পানী কিছুমান ঠাইত খেতি কৰিছে হয় ভুই ৰুইছে কিন্তু জলসিঞ্চনৰ অভাৱত মাটি ফাট মেলিছে এতিয়ালৈকে আৰু বৰপথাৰ তেনেকুৱা এটা অঞ্চল য'ত খেতি কৰিব পৰা নাই 70% খেতি এতিয়ালৈকে কৰিব পৰা নাই কৃষক ৰাইজে আৰু যিটো আমাৰ ভূটান সীমান্তত গাতে লাগি থকা চিৰাং জিলাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ সেই অঞ্চলসমূহত এতিয়ালৈকে খোৱা পানীৰো অভাৱ পৰিলক্ষিত হৈছে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ যে এই ব্যাগুম বিভাগটো এনেকৈ নাৰাখি কমিশ্যনৰ অংকত বহাই নাৰাখি কামত ব্যৱহাৰ কৰক আৰু ৰাইজৰ দুৰ্দশাৰ কথা চিন্তা কৰক এটা আমি শুনা পাইছোঁ যে কমিশ্যনৰ অংকত ঠিকাদাৰসমূহৰ পৰা জলসিঞ্চন বিভাগৰ বহুতো জলসিঞ্চন আঁচনি ৰূপায়ণ হৈছে কিন্তু কাৰ্যক্ষমত উপকৃত হোৱা নাই সাধাৰণ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ প্ৰতিটো জিলা সদৰৰ লগতে আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আমি বিজনীত আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰোঁ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাইছে যে ইপিনে বৰষুণৰ পানী নাই আৰু দ্বিতীয়তে আমাৰ এইখিনি সময় এই ৩-৪ মাহত আমাৰ খেতি কৰা সময় আৰু এই খেতি কৰা সময়ত পানী নপৰাৰ কাৰণে এতিয়ালৈকে খেতি পথাৰসমূহ কৃষকসকলে কিন্তু খেতিৰ কাম কৰিব পৰা নাই আৰু অসমত এই বেয়াগুম বিজেপি চৰকাৰখনে প্ৰতিটো সময়তে ঢাল ডোক বজাই থাকে তেওঁলোকৰ উন্নয়নৰ কথা কৈ থাকে কিন্তু তেওঁলোকে আচল যিখিনি স্বৰূপ তেওঁলোকে কিন্তু দেখিবলৈ পোৱা নাই তেওঁলোকে খেতি পথাৰত আজি চাব আপোনালোকে পানীৰ কোনো ধৰণৰ পানী নথকাৰ কাৰণে তেওঁলোকে খেতিয়কসকলে খেতিৰ কাম কৰিব পৰা নাই আৰু দ্বিতীয়তে চৰকাৰৰ এটা বিভাগ জলসিঞ্চন বিভাগ এই জলসিঞ্চন বিভাগ ইয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জলসিঞ্চন বিভাগে কোনো ধৰণৰ চকু কাণ সাৰ দিয়া নাই তেওঁলোকে খেতিয়ক ৰাইজৰ ওচৰত তেওঁলোকৰ যোৱা নাই তেওঁলোকৰ মনৰ দুখৰ কথা খেতিয়কসকলৰ মনৰ দুখৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ আৰু অনাগত দিনত যদি চৰকাৰে আৰু জলসিঞ্চন বিভাগে যদি পানীৰ যোগানকে ধৰি জলসিঞ্চন যদি উপযুক্ত জলসিঞ্চন যদি খেতিয়কসকলক নিদিয়ে আমি কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু লগতে তাৰ মাজত এটা কথা কৈ যাব বিচাৰোঁ 2024 চনতে বিজেপি চৰকাৰে কি কৈছিল বিশুদ্ধ খোৱা পানী আৰু এই বিশুদ্ধ খোৱা পানী তেওঁলোকে ঠায়ে ঠায়ে বিশুদ্ধ খোৱা পানীৰ কথা কৈছিল কিন্তু চিৰাং জিলাৰ বৰপথাৰ বিষ্ণুপুৰ ইত্যাদিকে কৰি যোনটো উত্তৰ অঞ্চল ছাইড আছে সেই উত্তৰ অঞ্চলত কিন্তু খোৱা পানীৰ অভাৱ হৈছে আপোনালোকে নিশ্চয় তাতে গ'লে গম পাব সম্পূৰ্ণভাৱে খোৱা পানীৰ অভাৱ হৈছে আমি চৰকাৰক এই প্ৰতিবাদথলীৰ পৰাই আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে উপযুক্ত খোৱাৰ পানী যাতে ব্যৱস্থা কৰিবলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ঠিকাদাৰৰ কমিশ্যন ৰাজ যেতিয়া তেওঁলোকৰ স্কিম আহিব কাম কৰিব ঠিকাদাৰৰ পৰা কমিশ্যনখিনি পাব আৰু বাকী সময়খিনি এনে তেওঁলোকে টাইম পাছ কৰি আছে ইয়াতে কৃষকৰ ৰাইজে তাতে জিয়ান্তে ভুগি আছে কৃষকৰ ৰাইজে পানীৰ কাৰণে যে খেতি কৰিব পৰা নাই এই বিভাগটোৱে কোনো চকু দিয়া নাই এই বিভাগৰ এই জলসিঞ্চন বিভাগটো চকু দিয়া নাই তাৰ কাৰণে তেওঁলোকৰ চকু খুলিবৰ কাৰণে আৰু উপযুক্ত পানীৰ ব্যৱস্থা কৰাৰ কাৰণে যাতে খেতিয়কসকলে কাম কৰিব পাৰে খেতি কৰিব পাৰে তাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।